নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। বন্ধু বান্ধৱসকল, পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ অসম চৰকাৰৰ তৰফৰ পৰা ADRE 3.0 কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা। স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। 4,000+ পদৰ কাৰণে ভেকেঞ্চি আছে। তো সম্পূৰ্ণ তথ্য আপোনালোকক ইউটিউবৰ যোগেদি জনাই দিম, য'ত আপোনালোকে 8 পাছৰ পৰা আৰম্ভ কৰি 10 পাছ কৰা সকলো পাতে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগিব, স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। কিন্তু এইখিনিতে আপোনালোকক এটা কথা কৈ থ'ব বিচাৰোঁ, আপোনালোকে ইউটিউবত বহুতো ভিডিঅ' পাই যাব যে বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। কৃষি বিভাগেই হওক বা বিদ্যুৎ বিভাগেই হওক বা পঞ্চায়তৰ ফালৰ পৰাই হওক, বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো যিবিলাক ভিডিঅ' আছে সম্পূৰ্ণ ভুৱা আৰু ফেক ভিডিঅ' হয়। কেৱল স্বাস্থ্য বিভাগৰ যিকেইটা ভেকেঞ্চি আছে তাৰ কিন্তু অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ কৰিছে যে স্বাস্থ্য বিভাগত ইমান ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে কিমান ভেকেঞ্চি আছে, তাৰ বাবেহে খালি অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। বাকী অভাৰঅল 2 লাখ চাকৰিৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, কিন্তু এতিয়ালৈকে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি আছে সেইটোৰ কথা কিন্তু উল্লেখ কৰা নাই স্বাস্থ্য বিভাগৰ বাদে। তো আপোনালোকে এইবিলাক ভিডিঅ' চাই এনে সময় নষ্ট নকৰিব, সম্পূৰ্ণ ভুৱা আৰু ফেক ইনফৰমেশ্যন হয়। তো আপোনালোকক আজি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, গ্ৰেড 4 পদৰ কিমান ভেকেঞ্চি আছে, গ্ৰেড 3 পদৰ কিমান ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কিমান ভেকেঞ্চি আছে, সম্পূৰ্ণ তথ্য জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো স্বাস্থ্য বিভাগৰ ফালত ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছিলে, তাৰ যিটো নেকি অফিচিয়েল নটিফিকেশ্যন হয়, বাজেটত যিটো নেকি নটিফিকেশ্যন উত্থাপন কৰিছিলে, তাতে আপোনালোকে চাব পাৰে যে অভাৰঅল স্বাস্থ্য বিভাগৰ ফালৰ পৰা 33,240টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো নিউ ভেকেঞ্চি হয় স্বাস্থ্য বিভাগৰ ফালৰ পৰা। কেৱল স্বাস্থ্য বিভাগৰ ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে অফিচিয়েলি যে স্বাস্থ্য বিভাগত কিমান ভেকেঞ্চি থাকিব, কিন্তু বাকী কোনো ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা নাই। কেৱল স্বাস্থ্য বিভাগৰ যিকেইটা ভেকেঞ্চি আছে তাৰ ডিটেইলছখিনি প্ৰকাশ কৰা হৈছিল। তো ইয়াতে আপোনালোকৰ বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি থাকিব, গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি থাকিব, টেকনিকেল নন টেকনিকেল পদৰ ভেকেঞ্চি থাকিব। তো আজি যিহেতু আপোনালোকক জনাই দিম যে গ্ৰেড 4 পদৰ কাৰণে কিমান ভেকেঞ্চি আছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা, যে গ্ৰেড 4 পদৰ কাৰণে কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তাতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, আপোনালোকৰ এজ লিমিট কি থাকিব, অৰ্হতা কি থাকিব, সম্পূৰ্ণ জনাই দিম যিহেতু গ্ৰেড 4ত। গতিকে আপোনালোকে চাব পাৰে যিটো নটিফিকেশ্যন প্ৰকাশ কৰিছিলে গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ 4,625টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। যিটো অফিচিয়েল হয়, অফিচিয়েল ভাৱে প্ৰকাশ কৰিছে 4,625টা নটিফিকেশ্যন থাকিব আপোনালোকৰ গ্ৰেড 4 পদৰ কাৰণে। আৰু ভেকেঞ্চি আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো আজি যিহেতু আমি গ্ৰেড 4ৰ কথা আলোচনা কৰিম, গতিকে আপোনালোকক সম্পূৰ্ণ উত্তৰ জনাই দিম যে অৰ্হতা কি লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। তো আপোনালোকে চাব পাৰে যে গ্ৰেড 4ৰ 4,625টা, ইয়াৰ লগতে আপোনালোকে ড্ৰাইভাৰৰো চাব পাৰে যে 27টা পদৰ ভেকেঞ্চি আছে। তো গ্ৰেড 4 যেতিয়া ভেকেঞ্চি থাকে, ভেকেঞ্চি সময়ত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব। আপোনালোকে চিম্পলি 8 পাছ কৰিছে মিনিমাম, আপোনালোকে ভেকেঞ্চি কাৰণে এলিজিবল হয়। মিনিমাম আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব গ্ৰেড 4 পদৰ যেতিয়া ভেকেঞ্চি আছে, আৰু মেক্সিমাম আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। তাত 8 পাছ, 9 পাছ আৰু 10 পাছ কৰা প্ৰাৰ্থীসকলে গ্ৰেড 4 ভেকেঞ্চিত এপ্লাই কৰিব পাৰে। তাতে আপোনালোকে চেলাৰীটো চাব পাৰে যে 12,000 টকাৰ পৰা 52,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে, লগতে গ্ৰেড 3 থাকিব। যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মোৰ এজ লিমিটটো চাব পাৰে 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়স কোনো পাইতে ভেকেঞ্চি মোৰ এলিজিবল হয়। যদি আপোনালোকে চিম্পলি 8 পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যেতিয়াই নেকি অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰে, যেতিয়া নেকি এপ্লাই আৰম্ভ হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব ডিএমএৰ অফিচিয়েল ৱেবছাইটত দি। যিটো শ্বৰ্ট নটিফিকেশ্যন আছে এইটো হৈছে যোৱাবাৰ যিটো ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছিলে তাৰ এখন শ্বৰ্ট নটিফিকেশ্যন। তো মই খালি আপোনালোকক এইটো ভিডিঅ' বনাইছোঁ যে কি পোষ্টৰ ভেকেঞ্চি থাকে গ্ৰেড 4ত, লগতে আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি মই এপ্লাই কৰিবলৈ হ'লে অৰ্হতা কি লাগিব, তো এইখিনি জনাই দিবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। গ্ৰেড 4 ভেকেঞ্চিবিলাকত আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি থাকে, য'ত আপোনালোকে চাব পাৰে যে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্লৰ ভেকেঞ্চি আছে, এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে, লেবৰেটৰী এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে। তেনেধৰণৰ পোষ্টবিলাক আপোনালোকে চাব পাৰিব। ডাফতাৰী, চুইপাৰ, কুক, এনিমেল এটেণ্ডেণ্ট, ধুবি, ৱাছমেন আদি বিভিন্ন ভেকেঞ্চিবিলাক আপোনালোকে পাব গ্ৰেড 4 যিকেইটা ভেকেঞ্চি থাকে। তাতে আপোনালোকে চিম্পলি 8 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব, চেলাৰী যথেষ্ট ভাল দিয়া হ'ব। তো এইকেইটা হৈছিলে ভেকেঞ্চি নটিফিকেশ্যন, গ্ৰেড 4 পদৰ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিব স্বাস্থ্য বিভাগৰ ফালৰ পৰা। এইকেইটা পোষ্টৰ কাৰণে কিন্তু ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰে, সেইকেইটা পোষ্টৰ নাম মই ইতিমধ্যে ক'লোঁ। তো তাত যদি আপোনালোকে 8 পাছ কৰিছে মিনিমাম আপোনালোকে এলিজিবল হয়, মেক্সিমাম আপোনালোকে 10 পাছ কৰালৈকে এপ্লাই কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ প্ৰাৰ্থী কিন্তু এলিজিবল হয়। কেৱল স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে তাৰ অফিচিয়েল ইতিমধ্যে হৈছে, বাকী কিন্তু এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা নাই। আৰু এইটো আপোনালোকৰ যিটো নেকি বাজেট হৈছিলে, বাজেটতো প্ৰকাশ কৰিছিলে স্বাস্থ্য বিভাগৰ ফালৰ পৰা টোটেল কিমান ভেকেঞ্চি থাকিব, কোনটো পোষ্টত কিমান ভেকেঞ্চি থাকিব,
গ্ৰেড 4 কিমান থাকিব, গ্ৰেড 3 কিমান থাকিব, যিখিনি আছিলে ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে গ্ৰেড 4ৰ কাৰণে ইমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে ফেষ্টিভেলৰ ফালৰ পৰা। তো আশা কৰিছোঁ সেইটো আপোনালোকে ভাল পাইছে। যদি গ্ৰেড 3ৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব পাৰে। গ্ৰেড 3 ডিটেইলছখিনিও জনাই দিম যে ফেষ্টিভেলৰ ফালৰ পৰা গ্ৰেড 3 বুলি কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, কিমান পোষ্টৰ ভেকেঞ্চি, তাৰ ডিটেইলছখিনি যদি জানিব বিচাৰে আপোনালোকে কমেণ্টত জনাব পাৰে। তো বাকী আপোনালোকে যিবিলাক ভেকেঞ্চি নটিফিকেশ্যন চাই আছে যে কৃষি বিভাগ, বিদ্যুৎ বিভাগ বা পঞ্চায়ত বিভাগ আদি সম্পূৰ্ণ ভুৱা আৰু ফেক হয়, এতিয়ালৈকে সেইকেইটা বিভাগৰ অফিচিয়েল নটিফিকেশ্যনে প্ৰকাশ কৰা নাই যে ইমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিব বা ইমান কৰিছে। কেৱল স্বাস্থ্য বিভাগৰটোহে প্ৰকাশ কৰা হৈছে। তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।